নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত মই তোমালোকক জনাম যে কোনকেইটা ৱেবছাইটত তোমালোকে সাৰ্ভাৰ প্ৰব্লেম নোহোৱাকৈ আটাইতকৈ আগতে ৰিজাল্ট চাব পাৰিবা ভিডিঅ'টো একেবাৰে শেষলৈকে চাবা কাৰণ মই এটা অতি সহজ উপায়ও ইয়াত জনাম ছাত্ৰ ছাত্ৰীসকল সাধাৰণতে ফলাফল ঘোষণা হোৱাৰ লগে লগে অফিচিয়েল ৱেবছাইটবোৰত একেলগে লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে সাৰ্চ কৰাৰ বাবে সাৰ্ভাৰ ডাউন হৈ যায় আৰু গতিকে তোমালোকে কেৱল এটা ৱেবছাইটৰ ওপৰত ভৰসা নকৰি মই দিয়া এইকেইটা ৱেবছাইট নোট কৰি লোৱা Number 1 ahsec.assam.gov.in এইটো মেইন অফিচিয়েল ৱেবছাইট হয় Number 2 resultassam.nic.in ইয়াত ৰিজাল্ট খুব দ্ৰুতগতিত পোৱা যায় Number 3 assamresults.in Number 4 আৰু সকলোতকৈ শেষৰ ৱেবছাইটটো হৈছে indiaresults.com এতিয়া কথা হ'ল ৰিজাল্ট চাবলৈ তোমালোকৰ হাতত ৰোল কোড আৰু নম্বৰটো সাজু কৰি ৰাখিবা আৰু এটা কথা যদি তোমালোকে ৱেবছাইটত বহুত অসুবিধা পোৱা তেন্তে প্লে ষ্টৰৰ পৰা উপলব্ধ এপটো ডাউনলোড কৰি ল'ব পাৰা তাতেও খুব ধুনীয়াকৈ ৰিজাল্ট দেখা যায় ইয়াৰ উপৰিও ৰিজাল্ট দিয়াৰ লগে লগে মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত ডাইৰেক্ট লিংক দি দিম যাতে তোমালোকে এক ক্লিকতে ৰিজাল্ট চাব পাৰা শেষত আশা কৰোঁ সকলোৰে দিন ভাল যাওক সকলোৰে ফলাফল খুব ভাল হওক মই ভগৱানৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰিছোঁ কাৰ কিমান নম্বৰ আহিল ৰিজাল্ট দিয়াৰ পাছত মোক কমেণ্ট কৰি নিশ্চয় জনাবা চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনটো টিপি থোৱা যাতে একো আপডেট মিছ নহয় ধন্যবাদ জয় আই অসম